হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তেতিয়াহ'লে পলম নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মৰিগাঁৱত থকা মানস অট'মোবাইলছ ডিলাৰলৈ আহিছোঁ। ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ, তথাপিও বনাই দিলোঁ আৰু স্মৃতিৰ কাৰণে। ভাবি থকা বহু পুৰণিৰ আশা এটা আজি পূৰণ হ'বলৈ গৈ আছে। ইফালে লিখা আৰু কেছ কাউণ্টিং কৰি আছে। প্ৰায় আমাৰ কাগজ পাতি ৰেডি হৈয়ে গৈছে, সেয়েহে লগতে কেছ কাউণ্টিংটো কৰি আছে আৰু। এইখনে মোৰ বাইকখন, যিখন ল'ম বুলি ভাবিছিলোঁ, অলৰেডি লোৱা হৈ গ'ল। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। দেৰি হৈ গ'ল, সেয়েহে তাৰে ঘৰলৈ আহি গ'লোঁ। এতিয়া মায়ে ধুনীয়াকৈ ধূপ চুপ জ্বলাই অলপ নতুন আলহীক আদৰিছে আৰু। পাপা ফুলে নি আহক আকৌ। ইমানে পলম হ'ল যে কি ক'ম আৰু। পাপাৰ টোপনিয়ে গ'ল। বাইকখন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, আৰু কোনে কোনে হাণ্টাৰ ভাল পায় কমেণ্ট কৰি জনাব। মই লোৱা বাইকখন হাণ্টাৰ 350 টকিঅ' ব্লেক। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ৰাতিপুৱা সোনকালে উঠি পাপাই বোলে টেষ্ট ড্ৰাইভ কৰে, সেয়েহে দুয়োজনে অলপ ওলাই আহিলোঁ উইথ দেউতাৰ লগত আৰু। ভিডিঅ'টো বহুত লেটকৈ আপলোড কৰিলোঁ, বিকজ তেনেকুৱা মোৰ প্লেন নাছিলে। আৰু এটা কথা আপোনালোকক জনাই দিওঁ, মোৰ একাউণ্টটো মানে আগৰ পুৰণি যিটো ইউটিউব চেনেল আছিল, সেইটো মোৰ মেইন জিমেইলটো ৰিকভাৰ কৰিব নোৱাৰাৰ কাৰণে সেই চেনেলটো অ'পেন কৰিব পৰা নাই। সেয়েহে নতুন চেনেল যোৱাকালি খুলিছোঁ, আজি আপলোড কৰি দিছোঁ। তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ এতিয়া নতুন নতুন ভিডিঅ' দিবলৈ ট্ৰাই কৰিম। তো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ। নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ বাই।